যে মানুহৰ বিৰুদ্ধে গোচৰ হোৱা যিবিলাক বিদেশী কেছ সেই কেছবিলাক খুব নিয়ম বহিৰ্ভূতভাৱে মানুহৰ মৌলিক অধিকাৰ যিটো ফাণ্ডামেণ্টেল ৰাইট মৌলিক অধিকাৰ যিটো আমাৰ সংবিধানৰ আৰ্টিকল 21 যিটো ৰাইট দিয়া হৈছে যি ৰাইটটো নাগৰিক হওক বা নহওক সবৰ কাৰণে সব মানুহৰ কাৰণে সেই যিটো অধিকাৰ মৌলিক অধিকাৰ সেই অধিকাৰটো খণ্ডন কৰি কেছবিলাক হৈ আছে সৰুতে মই দেউতা হেৰুৱাইছো মায়ে আমাক সাপোর্ট দিয়াৰ কাৰণে আমি ইমানখিনিলৈকে আহি পাইছো ঘৰত যে বিদেশী চিনাক্তকৰণৰ নামত ব্যাপক গৰীব মানুহক মানে নিৰ্যাতনৰ বলি কৰা হৈছে মই কম যে হি ইজ নট ইন প্ৰপাৰ পাৰ্টি এডভোকেসি লাইনটোত ম্যাক্সিমাম যদি চাব যোৱা যায় ম্যাক্সিমাম আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহ এইটো ক্ষেত্ৰত এক্টিভ হৈ আছে সেই ক্ষেত্ৰত আপোনাৰ মতামত কি এক্টিভ হৈ আছে তাৰ কাৰণ আছে আৰু মানুহৰ দুখ দুৰ্দশা মানুহৰ ওপৰত জাপি দিয়া নিৰ্যাতন নিপীড়নৰ বিৰুদ্ধে সংগ্ৰাম কৰিম নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক আটাইলে নাহৰ কণ্ঠলৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰহমান সিকদাৰ আৰু ছাৰৰ লগত মই বিভিন্ন ধৰণৰ কথা পাতিম ছাৰৰ জীৱনীৰ বিষয়ে আলোচনা কৰিম আৰু ছাৰে বিভিন্ন ধৰণৰ লিখা মেলাৰ লগত জড়িত লগতে পুৰা ৰেগুলাৰলি এডভোকেসি কৰি থাকে এডভোকেসিৰ লগত জড়িত গতিকে ছাৰৰ মনৰ কথা ছাৰৰ ব্যস্ততাৰ কথা এই আলোচনা কৰিম ছাৰ মোৰ চেনেললৈ স্বাগতম আপোনাক নমস্কাৰ ছাৰ কি খবৰ মই ভালে আছো এই যে আপুনি এডভোকেসি কৰি আছে বিভিন্ন ব্যস্ততাৰ মাজত থাকিবলগীয়া হয় তাৰ পিছত আপোনাৰ এডভোকেসি লাইনটোৰ বিষয়ে আহিম কিন্তু তাৰ আগত আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আপুনি যদি আপোনাৰ পৰিচয়টো দৰ্শকক দিয়ে নথৈ আনন্দিত হ'ব মই আব্দুৰ ৰহমান সিকদাৰ মোৰ দেউতাৰ নাম লেট আব্দুল করিম সিকদাৰ মাৰ নাম জিয়াতন নেছা তেওঁ ঢুকাইছে সৰুতে মই দেউতা হেৰুৱাইছো মায়ে আমাক সাপোর্ট দিয়াৰ কাৰণে আমি ইমানখিনিলৈকে আহি পাইছো ঘৰৰ আমি চলাইছো তাৰ লগত লিখা পঢ়া কৰাইছো জীৱনৰ কঠিন পৰীক্ষাৰ মাজেৰে পাৰ হৈ পেলাই আমি এইখিনি পাইছো আৰু তাৰ কাৰণে আমি মাৰ যিটো কন্ট্ৰিবিউশন সেইটোক আমি পাহৰিব নোৱাৰো মাৰ কাৰণে আমি ইমানখিনি পাইছো ক'বলৈ গ'লে গতিকে জীৱনৰ ইচ্ছা আছিল এইটোৱে যে মানুহৰ কাৰণে বিশেষকৈ শ্ৰমজীৱী খাটি খোৱা মেহনতি মানুহৰ কাৰণে নিৰ্যাতিত নিপীড়িত মানুহৰ কাৰণে কিবা এটা কৰিব বিচাৰো এইটো আছিল জীৱনৰ নিজৰ এটা আদৰ্শগত নীতি পঢ়িলো ইঞ্জিনিয়াৰিং যদিও পঢ়িছো কিন্তু ইঞ্জিনিয়াৰ হবৰ মন মোৰ নাছিলে মই পঢ়িম মেডিকেল কিন্তু ঘৰৰ মানুহৰ কাৰণে হওক বা যি কাৰণে হওক মই পঢ়িব লগা হল ইঞ্জিনিয়াৰিং পঢ়োতেই মই ভাবি লৈছিলো যে সেইটো প্ৰফেশনত মই নাথাকিম মই এটা বিকল্প প্ৰফেশন লগত যুক্ত হম যাৰ দ্বাৰা সাধাৰণ মানুহৰ সমস্যাৰ লগত নিজক উতপ্ৰোতভাৱে জড়িত কৰিব পাৰো সেইকাৰণে মই ইঞ্জিনিয়াৰিং পাছ কৰি উঠিয়েই আহি লত এডমিশন লৈছিলো আৰু কিছুদিন কাম কৰিছো ইৰিগেশ্যন ডিপাৰ্টমেন্টৰ প্ৰাইভেট কোম্পানীতো কিছুদিন কাম কৰিছো তেনেকৈ কাম কৰি থাকোতেই মই লটো পাছ কৰি উঠিয়ে মই প্ৰফেশনত যোগদান কৰিছো ভাবিছিলো যে এই প্ৰফেশনত থাকি নিজৰ যিটো মন মানসিকতা কোনো অন্যায়ৰ লগত মানে আপোচ নকৰি নিজক আগুৱাই লৈ যাম আৰু মানুহৰ দুখ দুৰ্দশা মানুহৰ ওপৰত জাপি দিয়া নিৰ্যাতন নিপীড়নৰ বিৰুদ্ধে সংগ্ৰাম কৰিম আইনৰ যুঁজখনক কৰি যোৱাৰ লগে লগে সেইবিলাকো কৰিম আৰু এই মানসিকতা থকাৰ কাৰণে মই আজি
এই যে ডি ভোটাৰ বিদেশী গোচৰ এইবিলাকৰ নামত বিদেশী থাকিব পাৰে, কিন্তু দেখা যায় যে বিদেশী চিনাক্তকৰণৰ নামত ব্যাপক গৰীব মানুহক মানে নিৰ্যাতনৰ বলি কৰা হৈছে। আৰু এইটো হৈছে ৰাজনৈতিক ইস্যু, ক'বলৈ গ'লে সাম্প্ৰদায়িক ৰাজনৈতিক ইস্যু এইটো। আৰু সেই হিচাপে মানুহবিলাকক টাৰ্গেট কৰা হৈছে। আৰু তাৰ কাৰণে মই দেখিলো যে এই গৰীব মানুহৰ কাৰণে আমি যিসকল উকিল অধিবক্তা সকলে মানে লাগি আছো, আমাৰ এই লাগি থকাৰ মাজত বহুতো মানে কি কয় এইটো আমাৰ শৰ্টকামিং আছে, আমাৰ কিছু ব্যৰ্থতা আছে বা আমাৰ কিছু লেকুনা আছে। আমি কি ধৰণে ফাইট কৰিব লাগিছিল আমি যিটো কৰিব পৰা নাই। আৰু সেইকাৰণে মই আমাৰ সেই সময়ত 2010 চনৰ পৰা মই লিখি আছো, সেই সময়ত মই সেই আমাৰ ৰাজনৈতিক নেতাসকলক মই ৰিকুৱেষ্ট কৰিছো যে এই সম্পৰ্কে এটা এক্সটেনচিভ ব্যাপকভাৱে মানে অধিবক্তাসকলক লৈ সমাজৰ সচেতন সমাজখিনিক লগত লৈ আমি কাম কৰিব লাগে, সজাগতা কৰিব লাগে। কিন্তু সেইটো হোৱা নাই, যাৰ কাৰণে মই বাধ্য হৈ এই কিতাপবিলাক লিখিছো। প্ৰথম কিতাপটো হৈছে কুৱেষ্ট ফৰ জাষ্টিছ ভলিউম 1, তাৰপিছত ছেকেণ্ড কিতাপটো হৈছে কুৱেষ্ট ফৰ জাষ্টিছ ভলিউম 2, তাৰপিছত ন্যায়ৰ অন্বেষণ বুলি এটা লিখিছো। তাৰপিছত ইয়াৰ আগতে মই এটা সৰু কিতাপ লিখিছিলো, বিদেশী গোচৰ মোকাবিলাৰ হাতপুথি, সৰু কিতাপ, কিন্তু বহুত এপ্ৰিচিয়েট কৰিছে, ভেৰি ফ্ৰুটফুল, ডবলি লিখা, সাক্ষীবাদী কেনেকে দিব পাৰি সেই সম্পৰ্কে এটা গাইড হিচাপে কাম কৰিছে। আৰু লেটেষ্ট মই এই কিতাপটো লিখিছো, প্ৰিলিমিনাৰী চেলেঞ্জেছ। প্ৰিলিমিনাৰী চেলেঞ্জত আমি এইটো হেৰি কৰিছো, মানে প্ৰজেক্ট কৰিছো যে মানুহৰ বিৰুদ্ধে গোচৰ হোৱা যিবিলাক বিদেশী কেছ, সেই কেছবিলাক খুব নিয়ম বহিৰ্ভূতভাৱে মানুহৰ মৌলিক অধিকাৰ, যিটো ফাণ্ডামেণ্টেল ৰাইট, মৌলিক অধিকাৰ, যিটো আমাৰ সংবিধানৰ আৰ্টিকল 21 যিটো ৰাইট দিয়া হৈছে, যি ৰাইটটো নাগৰিক হওক বা নহওক চবৰ কাৰণে, সব মানুহৰ কাৰণে, সেই যিটো অধিকাৰ, মৌলিক অধিকাৰ, সেই অধিকাৰটো খণ্ডন কৰি কেছবিলাক হৈ আছে। মানুহৰ প্ৰতি কেছ হব, ৰেণ্ডমলি কেছ হব, ৰেকলেছলি কেছ হব। আরে বাবা, তোমালোকে ইনভেস্টিগেশন কৰি তেওঁৰ বিৰুদ্ধে এটা তথ্য যোগাৰ কৰা যে বিকজ অফ দিস পাৰ্টিকুলাৰ্স, বিকজ অফ দিস তথ্য, এই মানুহটোক আমি সন্দেহ কৰিছো। কোনো কেছতে নাই যে এই কাৰণে মানুহটো সন্দেহ, কি মানে কাৰণ দেখায় যে নাই তুমি কোনো ডকুমেন্টস দেখাব নোৱাৰিছা, তুমি কেতিয়া গলা ইনভেস্টিগেশনৰ কাৰণে, কাক লগত লৈ গলা, এইবিলাক কথা ইনভেস্টিগেশন ৰিপৰ্টত নাই। ডি ভোটাৰৰ যিবিলাক কেছ সেইবিলাক ইনকুৱাৰী ৰিপৰ্ট, এলবিঅৰ ইনকুৱাৰী ভেৰিফিকেশন ৰিপৰ্ট টোটালি ব্ল্যাঙ্ক ইন মোস্ট অফ দি কেছেছ। এইবিলাক হয়, এইবিলাকৰ কাৰণে আমি এই কিতাপবিলাক লিখিছো যাতে মানুহে আমি সঠিকভাৱে মোকাবিলা কৰিব পাৰো। আৰু লেটেষ্ট মই কিতাপ লিখিছো জীৱনৰ ৰং, এটা কবিতা পুথি, ছাত্ৰ জীৱনত লিখিছিলো, কিন্তু এই প্ৰফেশনত ব্যস্ত জীৱন আৰু এই লকডাউনৰ পিৰিয়ডতো মই কিছুমান কিতাপ কবিতা লিখিব পাৰিছো। গতিকে এইটো লকডাউনে মানে লকডাউন ইজ ব্লেছিং ইন ডিসগাইজ ফৰ মি টু ৰাইট দিস, টু পাব্লিছ দিস পোয়েট্ৰি বুক। ওকে স্যার, এই যে আপুনি জীৱনৰ ৰং কবিতা পুথি লিখিছে, ইয়াৰ মানে মূল যেটো আপোনাৰ সাৰাংশ থাকে, সাৰাংশটোৰ বিষয়ে অলপমান ক'ব নেকি? সামাৰি সাৰাংশ এইটোৱেই যে আমি মানুহক মানুহ হিচাপে বিবেচনা কৰিব লাগে। এই যে ধৰ্মৰ ভিত্তিত, ভাষাৰ ভিত্তিক মানুহৰ মাজত যে ভাগ কৰে, ভগৱান বা আল্লাহ ভাগ কৰিছে নেকি? মানুহকতো সবে একেই তেজ মঙহৰে তৈয়াৰ কৰিছে। মানুহৰ ৰংটো আচলতে এটাই। গতিকে তোমাৰ জীৱনৰ ৰং বিলাক তুমি সদায় এইবিলাক ডিফাৰেঞ্চিয়েচন কিয় আনিব লাগে, এইটোৰ বিৰুদ্ধে লিখিছো। আৰু কিছু কথা আছে, মই এটা দুটা কবিতা দুই এটা লাইন যদি আপনি পারমিশন দিয়ে তেনেহলে মই কৈ দিব পাৰো। কি ৰং ভাল পায় আপুনি? বুকুত যদি আছে বহু আশা,
আকাশৰ ৰংটোৱে যে প্ৰিয় হব মনত যে গভীৰ সপোন সাগৰৰ পানীৰ নীল আভাই ঢৌ খেলি পাহৰাই দিব বৰ্তমান নিজৰ ভৰিত থিয় দিয়া জনে বাস্তৱতাক মানি লোৱা জনে কব মাটিৰ ৰঙেই শ্ৰেষ্ঠ হব নিৰ্যাতিত নিপীড়িত জনে কব তেজৰ বিনিময় নহলে প্ৰতিষ্ঠিত নহয় অধিকাৰ কোনো কালে এই ৰঙা ৰঙেই সৰ্বশ্ৰেষ্ঠ সেউজীয়া সোণালী শস্যৰ ৰং বৰ আপোন কৃষকৰ বাবে গেৰুৱা ৰং ত্যাগৰ প্ৰতীক য'ত জাতীয় জীৱন উজ্বলে কলা ৰঙক ঘিণ কৰা জনক সুকীয়াই দি ভগৱানে কলে মই যে কলীয়া কৃষ্ণ এই বিশ্ব ব্ৰহ্মাণ্ড ৰং আৰু ফুলৰ বাগিচা সীমাহীন ৰং বিৰঙৰ কিন্তু মই কবি মই ভাল পাওঁ জীৱনৰ ৰং বৈ থকা মেঘৰ বৰণ মই আৰু ভাল পাওঁ কলা বগা ৰঙা নীলা সেউজীয়া আদি ৰংবোৰৰ বিন্দু বিন্দু সমাহাৰ যি মোৰ অতি প্ৰিয় অতিকৈ নিজৰ বহুত ধুনীয়া আৰু মিনিংফুল কবিতা আপোনাৰ স্যাৰ এই যে আপুনি মোক জীৱনৰ ৰং কবিতা পুথিখন উপহাৰ দিছে আপুনি ইতিমধ্যে সামাৰীৰ বিষয়ে কৈছে কিন্তু এটা কথা মই সুধিব লাগিব যেহেতু নহলে আধৰুৱা হৈ থাকিব ইন্টাৰভিউটো ইয়াতে প্ৰেমৰ কবিতা আছে নে নাই স্যাৰ প্ৰেম আছে ভাল পোৱা আছে মৰম আছে আছে কাৰণেতো কবিতা আৰু দুই এটা কবিতা কিন্তু মোৰ প্ৰেমটো মানুহৰ প্ৰতি আছে মোৰ নিজৰ মানুহৰ প্ৰতি আছে সমাজৰ প্ৰতি আছে দেশৰ প্ৰতি আছে মোৰ ব্যক্তিগতভাৱে প্ৰিয় মানুহৰ কথাও আছে এই সব বিলাক লৈ কবিতাৰ প্ৰকাশ তো এই যে এটা কবিতা মই লিখিছো কেইটামান কবিতা আছে প্ৰেমৰ কবিতা বুলি ক'ব পাৰে সাগৰ তোমাৰ জোৱাৰ উঠক এনেকুৱা এটা কবিতা আছে ভালেখিনি প্ৰেমৰ কবিতা আছে মই দুই এটা কম নেকি স্যাৰ এই যে তোমাৰ আগমনটো এটা আছে কবিতা এইটো তোমাৰ এইটো যদিও তোমাৰ আগমন এইটো দেখাত মানুহৰ কোৱা হৈছে কিন্তু আচলতে এইটো পলিটিকেল আৰু আপুনি কোনটোৰ কথা কৈছিলে স্যাৰ কবিতা পুথি যে প্ৰেমৰ আছিলে আচ্ছা মই যেনেকৈ এপাহি ফুলেৰে সোণ পখিলা তোমাৰ নামেৰে তাৰপিছত সাগৰ তোমাৰ জোৱাৰ উঠক এইবিলাক মোৰ প্ৰেমৰ কবিতা ওকে আপুনি যেহেতু কবিতা লিখিছে আপুনি সম্পূৰ্ণৰূপে জ্ঞাত কোনটো কবিতাত কোনটো ভাল আছে গতিকে একদম ধুনীয়া সুন্দৰ আৰু প্ৰেম যাতে গোটেইখিনি ফুটি উঠে তাৰে দুটামান শাৰী আপুনি কৈ দিয়ক মইতো চাব লাগিব মই যাক ভাল পাইছো তেওঁ যদি উদ্ভট হয় কিবা হয় তেনেহলে কবিতাটো কেনেকুৱা হ'ব মই তাৰ এটা সৰু কবিতা পঢ়ি সোণ পখিলা নে বন পখিলা কোন বাটেৰে আহিলা আৰু কোন বাটেৰে উৰা মাৰিলা তোমাৰ নাটকীয় প্ৰস্থানত সৰবিদ্ধ মোৰ উত্তম পুৰুষ মোৰ সপোন ভাঙি পৰি ৰল যেন শিলৰ টুকুৰা সোণ পখিলা নে বন পখিলা Wow, so meaningful. মই এইখিনিতে যিহেতু আপুনি লিখা মেলা কৰে আৰু লগত এডভোকেসি এগৰাকী অধিবক্তা হিচাপে যিমানখিনি ব্যস্ত থাকিব লাগে এই সময়টো কেনেকৈ মিলাই আপুনি মানে এটা কথা কয় কোনবাজন আমাৰ অসমীয়া লেখক এজনে কৈছিলে যে মন থাকিলে সন নপৰে না কিবা এটা কথা কৈছিলে নহয় কবিৰুদ্দিন আহমেদে কৈছিলে কথাটো তেওঁ যেন পুলিচ অফিচাৰ ব্যস্ত তাৰ মাজতে লিখিব পাৰে গতিকে ময়ো হেনেকৈ ব্যস্ত তাৰ মাজতে লিখিব চেষ্টা কৰো কিন্তু উকালতে যেতিয়া কাম ব্যস্ততা থাকে আচলতে পাৰা নাযায় মই লকডাউনৰ কবিতা আৰু ছাত্ৰ জীৱনৰ কবিতা বিলাকে মিলাই পেলাই এইটো পাব্লিছ কৰিছো কিন্তু আদাৰৱাইজ এডভোকেসি কবিতা লিখাটো সহজ নহয় কেতিয়াবা এনেকা মই দুই এটা কবিতা লিখিছো যে কোৰ্টত বহি আছো মানুহৰ বিৰুদ্ধে অন্যায় কিবা এটা ইছ্যু লৈ অন্যায় হৈছে মাথাত খেলি আছে মই লগে লগে সেই প্লটটো নোট কৰি ৰাখিলো আৰু ঘৰত আহি অলপ সজাই এইটো কবিতাৰ ৰূপ দিলো এনেকা মই কবিতা লিখিছো যদি মন থাকিলে ইচ্ছা থাকিলে কৰিব পাৰি হৈ যায় স্যাৰ এইখিনিতে মই আপোনাক আৰু এটা কথা সুধো আপুনি LLB যে পাছ কৰিছে আজিৰ পৰা কিমান বছৰ আগত মানে এইটো লাইনত সোমাইছে মই 86ত ইঞ্জিনিয়াৰিং পাছ কৰিলো পাছ কৰি আহি মই লগত এডমিশন লৈছিলো কিন্তু কিবা এটা ঘৰৰ মানে অলপ উল্টা পাল্টা কোৱাৰ কাৰণে পৰীক্ষা বাদ দি পেলাই এটা পৰীক্ষা পাছ কৰি উঠি পেলাই অলপ আঁতৰি থাকিলো
আঁতৰি থাকিলে মই যি কলেজত পঢ়িছিলো এই কলেজৰ প্ৰিন্সিপালজন মোৰ অলপ চিনাকি মানুহ তেওঁক মই একবাৰ লগ পাই মান্নান চৌধুৰী লেট মান্নান চৌধুৰী তো লগ পাই মোক খুব বেয়াকে মানে গালি পাৰিছে তুমি কিয় ল'টো নকৰিলা কমপ্লিট কৰিব লাগিছিল তোমাৰ ৰিজাল্ট ভাল তোমাৰ কামত আহিব তুমি পঢ়ি থোৱা তেওঁৰ এই কথাত আকৌ ইনস্পায়াৰ্ড হলো মই আকৌ ল'টো কমপ্লিট কৰিলো মই তেওঁক পাহৰিব নোৱাৰো মান্নান ছাৰক মই পাহৰিব নোৱাৰো স্যাৰ আপোনাৰ অৰিজিনেল ঘৰ ক'ত আছিল মোৰ গাঁৱৰ নামটো হৰিপুৰ মোৰ গাঁৱৰ নামৰ এটা মিনিং আছে ঐতিহাসিক কাৰণ আছে যে আমাৰ গাঁৱৰ এচুকত শ্ৰী শ্ৰী হৰিদেৱ তেওঁ সত্ৰপতি আছিল বহুদিন আৰু তেওঁৰ নামক অনুকৰণ কৰি আমাৰ গাঁওখনৰ নাম হল হৰিপুৰ চেঙা সমষ্টিৰ আণ্ডাৰত পৰে তাৰাবাৰী থানাৰ ওচৰত বহৰী বজাৰৰ লগতে মোৰ গাঁও হৰিপুৰ তো এইখিনিতে যিহেতু আপুনি চেঙা সমষ্টিৰ কথা কৈছে আপুনি বিধায়ক যদি কিবা ক'ব পাৰে ক'ব নেকি ডেকা ল'ৰা আমাতকৈ বহুত সৰু আগতে মোৰ তাত আহিছিল মাজে মাজে এই ডি বুটৰ কেছৰ সম্পৰ্কে ধাৰণা ল'বলৈ মই তাক যিখিনি পাৰো হেল্প কৰিছো তাৰপিছত তাৰ বিৰুদ্ধে মই কি কম ডেকা ল'ৰা তাৰ ভৱিষ্যত আছে ভালকৈ সমাজৰ কাম কৰিলে আমাক এজন পাব্লিক লিডাৰ ভাল লিডাৰ লাগে আমি আজিলৈকে চেঙা সমষ্টিত ভাল পাব্লিক লিডাৰ আমি পোৱা নাই সি যদি ভালকৈ কাম কৰে ভাল কথা আমাক এজন পাব্লিক লিডাৰ ভাল লাগে কিন্তু পলিটিকেল কথা মই ক'ব বিচৰা নাই কিন্তু সুধিছে মই কম যে হি ইজ নট ইন প্ৰপাৰ পাৰ্টি প্ৰপাৰ পাৰ্টি তাহলে তাক আমি ভোট দিছো যোৱাবাৰ এইটো ঠিক মই ব্যক্তিগতভাৱে ভোট দিছো কাৰণ আমাৰ ভাল লিডাৰ এজন লাগে যি দলেৰে নহওক কিয় গতিকে তথাপি কৈছো হি ইজ নট ইন প্ৰপাৰ পাৰ্টি আৰু স্যাৰ যেহেতু আপুনি এগৰাকী জ্যেষ্ঠ অধিবক্তা এই ক্ষেত্ৰত আপুনি আপোনাৰ প্ৰফেশনটো লৈ কিমান সুখী আৰু এই ক্ষেত্ৰত যদি আপোনাক মই ক'ব বিচাৰো যে যিকোনো প্ৰফেশনতে তিতা মিঠা থাকে এই ক্ষেত্ৰত আপোনাৰ তিতা অভিজ্ঞতাটো কি বুলি ক'ব মইতো বহু আশা কৰি আহিছিলো যে এইটো প্ৰফেশন থাকিলে মূৰ দাঙি চলিব পাৰিম ইয়াত কোনো পাৰ্চিয়েলিটি নহব বা পেৰোকিয়ালিজম নহব নিৰপেক্ষ হব কিন্তু গোটেইখিনি সঁচা নহয় আছে জুডিচিয়াৰীত ভাল মানুহ আছে কাৰণে চলি আছে দেশখন কিন্তু গোটেইখিনি ঠিক নহয় আৰু এই ক্ষেত্ৰত যদি মই আপোনাক সুধো যে এডভোকেসি লাইনটোত মেক্সিমাম যদি চাব যোৱা যায় মেক্সিমাম আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহ এইটো ক্ষেত্ৰত এক্টিভ হৈ আছে সেই ক্ষেত্ৰত আপোনাৰ মতামতটো কি এক্টিভ হৈ আছে তাৰ কাৰণ আছে এইটো প্ৰফেশনত আমাৰ মুছলিম সম্প্ৰদায়ৰ এডভোকেট সকলে মোৰ কথাই ধৰক মই ভাবিছো এটা ডিফাৰেণ্ট এংগল এটা আছিল যে মই ইঞ্জিনিয়াৰিং লাইনত নাথাকো সেই হিচাপে মই আহিছো এইটো বেলেগ কথা কিন্তু কথা হৈছে কি মেক্সিমাম এডভোকেট আমাৰ কমিউনিটিৰ পৰা আহিছে বিকজ অফ দি reason is that they are not compelled they are compelled to come here they are not getting alternative way of employment they are not getting the avenues of proper employment ultimately উপায় নাপাই আহিছে তো এখিনিতে সাৰক মই আৰু এটা কথা সুধিব বিচাৰো যে আপুনি যে কৈছে যে আপোনাৰ মাই আপোনাৰ সকলো মানে আপোনাৰ মাৰ কাৰণে আপোনাৰ লোকৰ যিমানখিনি আজি হয়তো এটু ষ্টেজ পাইছে আপোনাৰ মা আসলতে কি কৰিছিলে মানে ইনকাম সোর্স কি আছিল আপোনালোকৰ মা তো হাউস ওয়াইফ আছিলে মা ইলিটারেট আছিলে কেনে কি পসিবল হৈছে তেতিয়া হলে আপোনালোক কিমান শিকিলে হেতু এটা বিৰাট কথা মোৰ মাৰ ভাই ককাই কিন্তু ভাই নাই ককাই নাই ভাই আছে তোৰ ভাইসকল সব শিক্ষিত ওয়েল এডুকেটেড আৰু আমাৰ কমিউনিটিৰ ভিতৰত এটা আগবঢ়া কমিউনিটি বুলি ক'ব পাৰি মাৰ যেটো ভাই ককাই যেটো ফ্যামিলি মই সৰুতে দেখিছো মায়ে মাজে মাজে মাকৰ ঘৰত গৈ কাজিয়া কৰিছে মানে মোৰ নানাৰ লগত নানিৰ লগত অলপ কাজিয়া কৰিছে অলপ গুমৰি গুমৰি কথাবিলাক তো প্ৰকাশ কৰিছে মোক পঢ়া শুনা কৰা নাই ভাই বাকি ভাই বিলাকক সবকে পঢ়া শুনা কৰাইছ মোক পঢ়া শুনা কৰিব দিয়া নাই মোক সোনকালে বিয়া দি দিছ এই কথাটো কিন্তু মাই তোৰ
মুখেদি মই শুনা পাইছো প্ৰথমে সৰু থাকোতে এই কথা তেতিয়া বুজা নাছিলো যে এই কথাৰ গুৰুত্ব কি কিন্তু ডাঙৰ হৈ বুজিলো যে এই কথাটো মায়ে যে মাজে মাজে গুমৰি গুমৰি মাকৰ ঘৰত গৈ মানে কাজিয়া কৰিছিল তাৰ এইটোৱে কাৰণ যে তেওঁক পঢ়া শুনা কৰোৱা নাছিলে কিন্তু বাকী ভাইকেইটা কিন্তু ৱেল এডুকেটেড কেইবাজনো ডাক্তৰ আছে কেইবাজনো ইঞ্জিনিয়াৰ আছে এনেকুৱা ভাল ভাল মানে ৱেল প্ৰিভিলেজ আৰু ৱেল এডুকেটেড ফেমিলি অফ বৰপেটা ডিষ্ট্ৰিক্ট তো এই ক্ষেত্ৰত মই আপুনি যেহেতু ব্যস্ত আৰু বহুতখিনি সময় দিলে ছাৰ ধন্যবাদ জনাইছো আৰু ছাৰে যেহেতু মোক এটা কবিতা পুথি উপহাৰ দিছে জীৱনৰ ৰং তো আৰু ৰঙীন হৈ থাকক ৰামধেনুৰ দৰে সদায় উজলি থাকক আৰু আপুনি যে ইমান সময় দিছে তাৰ কাৰণে অশেষ অশেষ ধন্যবাদ ছাৰ ধন্যবাদ আৰু লগ পাম আপোনালোকে যদি মোৰ ইউটিউব চেনেলটো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত আজিলৈ বিদায়